আজি আমাৰ শিৱসাগৰবাসী ৰাইজৰ কাৰণে এটা গৌৰৱৰ দিন যে আমাৰ ঐতিহাসিক যিটো শিৱসাগৰ পুখুৰী বা বৰপুখুৰী, সেই বৰপুখুৰী পাৰটো আজি নতুনকৈ বহল আহলকৈ বনাবৰ কাৰণে ইয়াৰ যিটো আমাৰ গাৰ্ড ৱাল আছে সেইখিনিও খুব ধুনীয়াকৈ নতুনকৈ সজাবৰ কাৰণে তাৰপিছত ইয়াতে উপযুক্ত আৰ্হিৰ কি ক'ম এইটো আপোনাৰ ৰিডিজাইন কৰিবৰ কাৰণে ইয়াতে খুব ধুনীয়াকৈ ৰিডিজাইন কৰিবৰ কাৰণে আণ্ডাৰগ্ৰাউণ্ড ইউটিলিটিৰ ব্যৱস্থা কৰিবৰ কাৰণে ইয়াত কোনো গছ গছনি নকটাকৈ ধুনীয়াকৈ আণ্ডাৰগ্ৰাউণ্ড যাতে ইউটিলিটি হয়, ইয়াত যাতে গছ এজোপা পৰিলেও যাতে কাৰেণ্ট বা টেলিফোনৰ পৰা কোনো মানুহৰ কোনো অসুবিধা নহয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে আৰু এই ঐতিহাসিক পুখুৰীৰ পাৰত খোজ কঢ়া প্ৰত্যেকগৰাকী নাগৰিকৰ সুবিধাৰ কাৰণে আৰু লগতে আমি একেবাৰে দৌল চাৰিআলিৰ পৰা গোটেই পুখুৰীৰ পাৰলৈকে সৰ্বমুঠ আমি প্ৰথমতে 10,13,63,000 টকা গৌৰৱ পথৰ নামত আমি দিছিলোঁ। আকৌ দহুৱাৰ নামত নতুনকৈ আকৌ 10 কোটি টকা এটা দিছোঁ। মুঠতে 20,13,63,000 টকাৰে আমি এতিয়া শিৱসাগৰ পুখুৰী বা বৰপুখুৰী পাৰটো নতুনকৈ সজাবৰ কাৰণে আৰু এটা ঐতিহাসিক ঠাই ঐতিহ্যপূৰ্ণ কৰি তুলিবৰ কাৰণে অধিক ঐতিহ্যপূৰ্ণ কৰি তুলিবৰ কাৰণে অধিক গৌৰৱ কৰিব পৰা অৱস্থা এটালৈ নিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। তাৰ কাৰণে খুব ধুনীয়া ডিজাইন আমাৰ PWD ডিপাৰ্টমেণ্টে তৈয়াৰ কৰিছে। আপোনালোকে দেখিব যে এইটো কি ধুনীয়া ডিজাইন কৰিব খুজিছে আমাৰ শিৱসাগৰ গোটেই পুখুৰীৰ পাৰটো। তাৰপাছত দৌল চাৰিআলিটোকো খুব ধুনীয়া কৰিব খুজিছে। এইটো হ'ল দৌল চাৰিআলিটো কেনেকৈ কৰিব খুজিছে আপোনালোকে চাওক। খুব ধুনীয়াকৈ আমি এটা যেনেকৈ তাজমহলৰ কাষৰ পাজৰৰ অঞ্চলবিলাক যেনেকৈ সুন্দৰ কৰে তেনেকৈ আমি আমাৰ শিৱসাগৰ পুখুৰী ঐতিহাসিক শিৱসাগৰ বা আমাৰ বৰপুখুৰী পাৰটো খুব ধুনীয়াকৈ বনাবৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। মই আশা কৰোঁ যে সকলোৰে সহযোগিতা লাভ কৰিম। 20,13,63,000 টকাৰে এই কাম কৰা হ'ব। আমাৰ PWD ডিপাৰ্টমেণ্টে এই কাম চোৱা চিতা কৰিব আৰু আশা কৰোঁ আমি 2025ৰ মাজভাগৰ ভিতৰত আমাৰ এই কামটো ৰাইজৰ হাতলৈ তুলি দিব পাৰিম। আমি কামটো দিছোঁ আমাৰ স্থানীয় ঠিকাদাৰ ধ্ৰুৱজ্যোতি চেতিয়া ডাঙৰীয়া। আটাইতকৈ ডাঙৰ কামটো লোৱা হৈছে ৰংঘৰ প্ৰকল্প 142 কোটি টকাৰ। এতিয়া এইকেইদিনত আৰু খুব ডাঙৰকৈ এতিয়া কামটো আৰম্ভ হ'ব। তাৰ পাছৰ যিটো ডাঙৰ প্ৰকল্প ল'ব খোজা হৈছে সেই প্ৰকল্পটো তলাতল ঘৰ প্ৰকল্প। চৰকাৰৰ লগত আমাৰ যিখিনি কথা হৈছে সেই অনুসৰি অচিৰে ৰংঘৰ প্ৰকল্পৰ নিচিনাকৈ তলাতল ঘৰ প্ৰকল্পও হয়তো আমি ঘোষণা কৰিব পাৰিম। তলাতল ঘৰ প্ৰকল্পত অৱশ্যে খৰচটো তাতকৈ অলপ বেছি হ'ব। গতিকে এই দুটা মূল কাম কৰি ল'ব পাৰিলে শিৱসাগৰৰ টুৰিজিম ইণ্ডাষ্ট্ৰিটো বা শিৱসাগৰৰ হেৰিটেজ ছাইটখিনিত আমি মূল যিখিনি কাম আছিলে সেই কামখিনি আমাৰ পূৰা হৈ যাব। তাৰ পাছত দ্বিতীয় যিটো কাম হ'ল আমাৰ পুখুৰীখিনিৰ গোটেই পাৰবিলাক সৌন্দৰ্যবৰ্ধন কৰা আৰু পুখুৰীখিনি যাতে অক্ষত অৱস্থাত থাকে যমুনা আৰু পুখুৰীখিনিৰ ব্যৱস্থা গ্ৰহণ কৰা। তাৰ ভিতৰত প্ৰথম আমি এই শিৱসাগৰ যিটো পুখুৰী বৰপুখুৰী পাৰ তাৰ কাৰণে প্ৰথমতে 10,13,00,000 টকা দিছিলোঁ। 10,13,00,000 টকা দিছিলোঁ, 10,13,63,000 টকা দিছিলোঁ। আৰু এতিয়া আকৌ দহুৱাৰ পৰা আমি নতুনকৈ আকৌ 10 কোটি টকা পালোঁ। সৰ্বমুঠ 20,13,63,000 টকাৰে এতিয়া আমি বৰপুখুৰীৰ গোটেই পাৰটো একেবাৰে আমাৰ দৌলমুখৰ পৰা এই গোটেই পাৰটো ধুনীয়াকৈ বনাব খুজিছোঁ যাতে পৃথিৱীৰ যিকোনো এজন টুৰিষ্ট ইণ্টাৰনেশ্যনেল টুৰিষ্ট আহিও কয় যে অসমীয়া মানুহে তেওঁলোকৰ সম্পত্তিখিনি তেওঁলোকৰ পুৰাতাত্ত্বিক সমলখিনি খুব ধুনীয়াকৈ ৰাখিছে। এই বুলি ক'বৰ কাৰণে এই প্ৰজেক্টটো লৈছোঁ। তৃতীয় যিকেইটা কাম কৰিব খুজিছোঁ সেইটো হ'ল আমাৰ চাৰ্কিট হাউচটো বনাবৰ কাৰণে পইচা আনিছোঁ। আমাৰ টাই মিউজিয়ামটো বনাবৰ কাৰণে টাই মিউজিয়ামটো বনাই আছে, আপোনালোকে চাইছে চাগে। আমাৰ ষ্টেডিয়ামটো বনাবৰ কাৰণে আমি 50 কোটি টকা আনিছোঁ। ষ্টেডিয়ামটোৰ কাম চলি আছে, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম। এইবাৰ গোটেই এই চৰকাৰৰ দিনত এতিয়ালৈকে 4টা ষ্টেডিয়ামে লৈছে, তাৰ ভিতৰত আমাৰ শিৱসাগৰটো আমি পেলালোঁ। তো গতিকে ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো আমি আনিলোঁ।
যমুনাখনৰ কাৰণে 10 কোটি টকা এটা দিয়া হৈছে। এনেকৈ এই গোটেই কামখিনি আমি আমাৰ ঐতিহ্য ক্ষেত্ৰক লৈ এই কামখিনি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু তাৰে অংশ হিচাপে এই কামখিনি কৰিছে। যদিও আমাৰ PWD ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ অনুপম হাজৰিকা দাদাই যদিও মোৰ কথা বাৰম্বাৰ ইয়াত কৈ আছে, আচলতে এই কামটোত মোৰ যিমান অৱদান তাতকৈ আচলতে PWD ডিপাৰ্টমেণ্টৰ অৱদান অনুষ্ঠিত কৰিব খুজিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ শিৱসাগৰৰ বিধায়ক শ্ৰদ্ধাৰ অখিল গগৈ ডাঙৰীয়াদেৱ আজি আমাৰ মাজত উপস্থিত আছে। আমাৰ মাজত উপস্থিত আছে এই ডিপাৰ্টমেণ্টৰ লুকুম বৰা ককাইদেউ আছে, খেল জগতখনৰ শিৱসাগৰ এই আনুষ্ঠানিক অনুকূলক্ষণ সকলোৱে এই কথাটো উপলব্ধি কৰিছে। দেখাকেইটাহে দিলে মই ফটোৱে লৈছোঁ। নাহো দেই ৰ'ব। নমস্কাৰ দেই। হ'বই আজি আপোনাৰ জন্মদিন, আজি জন্মদিন কাৰণে সকলোকে নমস্কাৰ দেই, সকলোকে নমস্কাৰ দেই। ইতিমধ্যে আমাৰ এই কাৰ্যসূচীৰ আমি শুভাৰম্ভ কৰিব খুজিছোঁ। আমি তেখেতক আসন গ্ৰহণ কৰিবৰ বাবে সন্মানেৰে সকলোকে পাৰি দি এটা সুন্দৰ পৰিৱেশন জীৱনৰ লগত জড়িত কেইবাজনো সন্মানীয় ব্যক্তিক আমি শ্ৰদ্ধাৰে আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকল আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি ধৰণৰ যি কাৰ্যসূচী এই গৌৰৱ পথৰ আজি এই কাৰ্যসূচী আধাৰশিলা বা